নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি IOCL BSc নাৰ্ছিঙৰ মেৰিট লিষ্ট কেতিয়া দিব বা ইয়াৰে মেৰিট লিষ্ট কিয় দিয়া নাই ইয়াৰ ওপৰত আলোচনা কৰিম। তো IOCLৰ মেৰিট লিষ্ট বা চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট 29 জুলাই তাৰিখে দিয়া কথা হৈছিল, কিন্তু এতিয়ালৈকে যদি আপোনালোকে ৱেবছাইটত চেক কৰে তেনে ৱেবছাইটত কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ কৰা নাই। তো এই ভিডিঅ'টোত মেৰিট লিষ্টৰ এক্সপেক্টেড ডেট আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো আমি আপডেটবিলাক সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰোঁ। তো আপোনালোকে IOCLৰ নটিচখন চালে তাত 29 জুলাই তাৰিখটো এক্সপেক্টেড মেৰিট লিষ্ট প্ৰকাশ কৰাৰ ডেট আছিল। তো IOCLৰ পৰা জানিব পৰা গৈছে যে ইয়াৰে মেৰিট লিষ্টটো প্ৰথমতে SSUHSৰ BSc নাৰ্ছিঙৰ এডমিশ্যনটো হ'ব লাগিব, তাৰে পিছতে প্ৰকাশ কৰিব। তো আপোনালোকে নিশ্চয় গম পাইছে যে SSUHSৰ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ তাৰিখ 31 জুলাই আৰু 1 আগষ্ট তাৰিখ। তো ইয়াৰ পিছতে IOCLৰ BSc নাৰ্ছিঙৰ মেৰিট লিষ্টটো দিব। তো এক্সপেক্টেড ডেট 2 আগষ্টৰ পৰা 4 আগষ্ট আপোনালোকে ধৰিব পাৰে। তো 2 আগষ্টৰ পৰা 4 আগষ্টৰ ভিতৰত IOCL BSc নাৰ্ছিঙৰ মেৰিট লিষ্টটো প্ৰকাশ কৰিব পাৰে। তো IOCLৰ টোটেল 30টা চিট কেপাচিটি আছে। তো ইয়াৰ সকলোবিলাক ডিটেইলছৰ অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে ডেছক্ৰিপশ্যন বা ওপৰৰ আই বটনৰ পৰা চাই ল'ব পাৰিব। তো বহুতৰ মনত আৰু প্ৰশ্ন হ'ব পাৰে যে SSUHSৰ BSc নাৰ্ছিঙৰ এডমিশ্যনৰ পিছত মেৰিট লিষ্টটো প্ৰকাশ কৰিব বুলি ক'ত গম পালোঁ। তো IOCLৰ যিটো ৱেবছাইট আছে তাত হেল্পলাইন নং দিয়া আছে, বা যিখন এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ PDF আছে তাতো হেল্পলাইন নং দিয়া আছে। তো সেই হেল্পলাইন নংটোত সোধাতে এইটো জানিব পৰা গৈছে। তো অফিচিয়েলি নটিচ দিয়া নাই, হেল্পলাইন নম্বৰ পৰাই এই তথ্যটো গম পোৱা গৈছে। তো আপোনালোকে গুগলত IOCL BSc নাৰ্ছিং বুলি চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে আছাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ বুলি লিখা আছে, এইটো ইয়াৰে ৱেবছাইট লিংক। তো নেক্সট ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া PDFটো 2 নম্বৰতে দিয়া আছে। তো প্ৰথম ৱেবছাইটত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো ইয়াতে লগইন অপশ্যন আছে, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে, আৰু ইয়াতে হেল্পলাইন নং, ইমেইল এইবিলাক দিয়া আছে। তো ইয়াতে নটিফিকেশ্যনত আপোনালোকে চাব পাৰে এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ কৰা নাই। তো যেতিয়া ইয়াৰে মেৰিট লিষ্ট আহে ইয়াতে নটিফিকেশ্যনৰ ইয়াতে মেৰিট লিষ্টটো প্ৰকাশ কৰিব। তো আপোনালোকে আৰু 2 নম্বৰ পইণ্ট লগইন অপশ্যনত ক্লিক কৰি আপোনালোকে চেক কৰি ল'ব পাৰিব। তো যেতিয়া ইয়াৰে মেৰিট লিষ্ট বা চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আহে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো আৰু ইয়াৰ ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।